নমস্কাৰ আপুনি চাই আছে ঈশান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত লাগে মিয়াৰ স্বায়ত্তশাসন মিয়াৰ স্বায়ত্তশাসনৰ দাবী এবাৰ অসমীয়া পৰিষদৰ আমি জনাই আহিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ অসমত লাগে এবাৰ মিয়াৰ স্বায়ত্তশাসন মিয়াৰ স্বায়ত্তশাসনৰ দাবী এবাৰ অসমীয়া পৰিষদৰ ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে এবাৰ হৰব হৈছে অসমীয়া পৰিষদ অসমত নচলিব ব্লেকমেইলিংৰ ৰাজনীতি ৰাজনৈতিক দলসমূহক হকিয়নি অসমীয়া পৰিষদৰ ৰাজনৈতিক দলসমূহে কৰিব লাগিব উন্নয়নৰ ৰাজনীতি এই হুংকাৰ দিছে অসমীয়া পৰিষদে অসমৰ জিলাই হ'ব মিয়া মিউজিয়াম অৰ্থাৎ অসমৰ প্ৰতিখন জিলাত মিয়া মিউজিয়ামৰ দাবী উত্থাপন কৰিছে অসমত লাগে এতিয়াৰ মিয়াৰ স্বায়ত্তশাসন আমি জনাই আহিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ অসমীয়া পৰিষদে এই দাবী উত্থাপন কৰিছে গোৱালপাৰাত এখন অধিৱেশন অনুষ্ঠিত হৈছিল দুদিনীয়াকৈ অধিৱেশনৰ অন্তত এই দাবী উত্থাপন কৰিছে অসমীয়া পৰিষদে অসমত নচলিব ব্লেকমেইলিংৰ ৰাজনীতি ৰাজনৈতিক দলসমূহক এক প্ৰকাৰ হকিয়নি দিছে অসমীয়া পৰিষদে ৰাজনৈতিক দলসমূহে কৰিব লাগিব উন্নয়নৰ ৰাজনীতি মিয়া মিউজিয়াম আদি বিভিন্ন বিষয় বিতৰ্ক হৈছে আৰু এই বিতৰ্কৰ সময়ত এই কথা উত্থাপন কৰিছে অসমীয়া পৰিষদে অসমৰ জিলাই হ'ব মিয়া মিউজিয়াম অসমীয়া পৰিষদে কি কৈছিল মন্তব্য আছে আমাৰ হাতত মন্তব্য আপোনালোকক শুনাব বিচাৰিছো সংকল্পবদ্ধ হৈছো যে অসমত এই ব্লেকমেইলিংৰ আৰু ৰাজনীতি নচলিব ইয়াত উন্নয়নৰ ৰাজনীতি কৰিব লাগিব আৰু অসমত অসমীয়া জাতিৰ আটাইতকৈ পিছপৰা জনগোষ্ঠী মিয়াসকলৰ দ্ৰুত উন্নয়ন বিকাশৰ কাৰণে তেওঁলোকক মিয়াৰ স্বায়ত্তশাসিত পৰিষদ দিব লাগিব আৰু মিয়াসকলৰ যে ৰিচ কালচাৰ আছে তেওঁলোক যে সংস্কৃতিবান ঐতিহ্যপূৰ্ণ মিয়াসকলৰ সংস্কৃতিৰ প্ৰতীক সব আমাৰ মিয়া মিউজিয়াম আমি এষ্টাব্লিছ কৰিম আমি অসমৰ প্ৰতিটো জিলাত মিয়া মিউজিয়াম আমি প্ৰতিষ্ঠা কৰিম আৰু এই অসমীয়া জাতিৰ বিৰুদ্ধে থকা যিবিলাক মানে চক্ৰ আছে কুচক্ৰ আছে আদি কৰি বিভিন্ন কুচক্ৰ তেওঁলোকক উৎখাত কৰাৰ কাৰণে আমি গোটেই অসমৰ অসমীয়া জাতিৰ আন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক লৈ আমি অসমীয়া জাতিৰ ভেটি মজবুত আপোনালোকে শুনিবলৈ পালে মিয়া পৰিষদৰ মন্তব্য তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে অসমত লাগে মিয়াৰ স্বায়ত্তশাসন আৰু অসমৰ প্ৰতিখন জিলাত জিলাই হ'ব মিয়া মিউজিয়াম এই দাবী উত্থাপন কৰিছে অসমীয়া পৰিষদে অসমত লাগে মিয়াৰ স্বায়ত্তশাসনৰ দাবী এবাৰ অসমীয়া পৰিষদৰ গোৱালপাৰাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল অধিৱেশনৰ পিছতে এই মন্তব্য কৰিছে ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে এবাৰ হৰব হৈ উঠিছে অসমীয়া পৰিষদ অসমত নচলিব ব্লেকমেইলিংৰ ৰাজনীতি ৰাজনৈতিক দলসমূহক এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছে ৰাজনৈতিক দলসমূহে কৰিব লাগিব উন্নয়নৰ ৰাজনীতি ধৰ্মৰ নামত ৰাজনীতি নকৰিবলৈ এক প্ৰকাৰ হকিয়নি দিছে অসমৰ প্ৰতিখন জিলাত হ'ব মিয়া মিউজিয়াম এই দাবী উত্থাপন কৰিছে অসমীয়া পৰিষদে পুনৰবাৰ আমি এই মন্তব্য আপোনালোকক শুনাব বিচাৰিছো কুচক্ৰ আছে আদি কৰি বিভিন্ন কুচক্ৰ তেওঁলোকক উৎখাত কৰাৰ কাৰণে আমি গোটেই অসমৰ অসমীয়া জাতিৰ আন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক লৈ আমি অসমীয়া জাতিৰ ভেটি মজবুত কৰিম যিবিলাক শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকে জাতিক বিপথে পৰিচালনা কৰাৰ কাৰণে সকলো সময়ত যি ষড়যন্ত্ৰ চলাইছে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি আজি ইয়াত সংকল্পবদ্ধ হৈছো যে অসমত এই ব্লেকমেইলিংৰ আৰু ৰাজনীতি নচলিব ইয়াত উন্নয়নৰ ৰাজনীতি কৰিব লাগিব আৰু অসমত অসমীয়া জাতিৰ আটাইতকৈ পিছপৰা জনগোষ্ঠী মিয়াসকলৰ দ্ৰুত উন্নয়ন বিকাশৰ কাৰণে তেওঁলোকক মিয়াৰ স্বায়ত্তশাসিত পৰিষদ দিব লাগিব আৰু মিয়াসকলৰ যে ৰিচ কালচাৰ আছে তেওঁলোক যে সংস্কৃতিবান ঐতিহ্যপূৰ্ণ মিয়াসকলৰ সংস্কৃতিৰ প্ৰতীক সব আমাৰ মিয়া মিউজিয়াম আমি এষ্টাব্লিছ কৰিম আমি অসমৰ প্ৰতিটো জিলাত মিয়া মিউজিয়াম আমি প্ৰতিষ্ঠা কৰিম আৰু এই অসমীয়া জাতিৰ বিৰুদ্ধে থকা যিবিলাক মানে চক্ৰ আছে কুচক্ৰ আছে আদি কৰি বিভিন্ন কুচক্ৰ তেওঁলোকক উৎখাত কৰাৰ কাৰণে আমি গোটেই অসমৰ অসমীয়া জাতিৰ আন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দক লৈ আমি অসমীয়া জাতিৰ